এটি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। পশ্চিম যোৰহাটৰ বানপীড়িত এলেকাত পশু খাদ্যৰ ব্যৱস্থা যোৰহাট জিলা প্ৰশাসনৰ। নিউজৰ এক বিশেষ প্ৰতিবেদন। উত্তৰ পশ্চিম যোৰহাটৰ বানপীড়িত এলেকাত পশু খাদ্যৰ ব্যৱস্থা যোৰহাট জিলা প্ৰশাসনৰ। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ বানপীড়িত এলেকাৰ বাবে যোৰহাট জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে পশু খাদ্যৰ। আপোনালোকে গম পাইছে পূজাৰ পাছতে যিহেতু ভোগদৈ নদী ইমান পটককৈ আহিন মাহত এইবাৰ বানপানী আহিলে, সেইকাৰণে চবে ভাবাই নাছিলে যে কোনো যে এনেকৈ বানপানী আহিব। আৰু এইবাৰ ঢলটো মানে বহুত বেছি ডাঙৰ আছিলে, সেইকাৰণে আমি ডিষ্ট্ৰিক্ট অফিচতো যোগাযোগ কৰিলোঁ। তাৰপিছত ইতিমধ্যে আকৌ চাৰ্কেল অফিচলৈও জনোৱা হ'ল। তাৰপৰা ডিজাষ্টাৰ মেনেজমেণ্টৰ যোনটো শাখা থাকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা, তাৰপৰা আজি দেৰি হ'লেও আমি বিলালোঁ ইয়াত, যিহেতু এখন ৰঙাগড় গাঁও, ৰঙাগড়ত আহিছে। তাৰপিছত আপোনাৰ বৰমেৰ চোলাধৰা আৰু গোৱালজান, যিহেতু গোৱালজানখন বেছি বানপীড়িত এলেকা, তাত যিহেতু আপোনালোকে জানে একো কমিউনিকেশ্যনো নাই। এতিয়া তেওঁলোকে আজি ৰাতি হোৱাৰ কাৰণে এজেগাত ৰাখি কাইলৈ ৰাতিপুৱাই নাৱত লৈ যাব, যিহেতু ৰাতি অকণমান নাৱৰ কাৰণেও প্ৰব্লেম হয়। সেয়াই মই ভাবোঁ ৰাইজে ইমানতে সন্তুষ্ট হ'লে ভাল লাগে। আৰু অঞ্চলটোৰ 58 নং মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত 1 নং আৰু 3 নং ৱাৰ্ডৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা যোগান ধৰিছে 60 কুইণ্টেল 50 কিলোগ্ৰাম চাপৰ। পঞ্চায়তখনৰ সভাপতি আনন্দ পেগুৰ পৃষ্ঠপোষকতাত বানপীড়িত গোৱালজান, শিঙৰীয়া, বৰমেৰ, চোলাধৰা, ৰঙাগড়ৰ প্ৰায় 500 শতাধিক লোকৰ পশুৰ বাবে যোগান ধৰা হৈছে এই খাদ্য। আহিন মাহততো ফাৰ্ষ্ট টাইম আমি দেখিছোঁ মানে বানপানী হোৱা। আৰু মোৰ 58 নং গাঁও পঞ্চায়ত জিপি প্ৰেচিডেণ্ট হিচাপে মই গম পোৱাৰ লগে লগে মই মানে ইয়াত দুখৰ সমভাগী হ'ব আহিলোঁ। আহি দেখিলোঁ যে ইয়াত পশু খাদ্যৰ কাৰণে যথেষ্টখিনি দুৰ্ভোগ ভুগি আছে ৰাইজে। গতিকে মই বাইদেউক প্ৰথমে ফোন কৰিলোঁ, আৰু ফোন কৰাৰ লগে লগে বিভাগৰ লগত হাজবেণ্ডৰী আৰু ভেটেনেৰীৰ লগত কথাখিনি পাতিলোঁ। পতাৰ পিছত বাইদেৱে ক'লে আপুনি যিকোনো প্ৰকাৰে আজি দিয়ক, আমি গতিকে লগালগ আপুনি ব্যৱস্থাখিনি কৰি দিম। গতিকে মই সেইমতে যোগসূত্ৰ কৰিলোঁ। আমাৰ গাঁওবুঢ়াৰ লগত আছে আমাৰ অনিল দত্ত ডাঙৰীয়া, মই তেখেতৰ লগতো যোগাযোগ কৰিলোঁ। আপুনি বোলে তৎকালীনভাৱে আজি আপুনি ৰিকমেণ্ডটো কৰি দিয়ক, আৰু মই যিখন লেটাৰ দিব লাগে মই বিভাগলৈ লেটাৰখন দিম, আৰু তৎকালীনভাৱে দিয়া ব্যৱস্থা কৰিব লাগিব। যিহেতু মানুহখিনি মানে পানীত হাঁহ নচৰা অৱস্থা হৈ আছিল, বিশেষকৈ গৰু, ছাগলী, হাঁহখিনি পানীত থাকিব পাৰে, কিন্তু গৰু ছাগলীৰ ক্ষেত্ৰত মই দেখিলোঁ যে তেওঁলোকে মানে একেবাৰে অকণমানি ধানকেৰ মানে অকণমান ধান মানে খাই আছিল। মোৰ মানে বহুত দুখ লাগিলে। মই বাইদেউৰ লগে লগে ফোন কৰিলোঁ, বাইদেউক সঁহাৰি জনালে। আৰু দেওবাৰ দিনাই আমাৰ আহিলেহেঁতেন, কিন্তু দেওবাৰ দিনা আমাৰ লেবাৰ নাছিলে, লেবাৰ নোহোৱাৰ কাৰণে আহিব নোৱাৰিলে। গতিকে মই কালি গ'লোঁ, কালি যোৱাৰ পিছত একেই মানে কণ্ডিশ্যনটো, মানে আগবেলা আহিলে পিছবেলা আকৌ ৰাতি হ'ব। সেইকাৰণে তেখেতসকলে ব্যৱস্থা কৰিলে, খুব সুন্দৰ হৈছে। কিন্তু বাইদেৱে এটা কথা ক'লে যে সিমানতে ৰাইজে সন্তুষ্ট হ'লে ভাল, কিন্তু মই ক'ম যে সেইটো আচলতে পৰ্যাপ্ত নহয়। ইয়াত বহুত ৰাইজ মানে বিপদৰ সন্মুখীন হৈ আছে। গাঁও হিচাপে ইয়াত 6খনমান গাঁও ডুবি আছে। গতিকে গৰু আমাৰ বিশেষকৈ আমাৰ এইটো কৃষি প্ৰধান অঞ্চল, গতিকে কৃষি প্ৰধান অঞ্চলত আমাৰ গৰু গাই সেইটোৱে আছে জীৱিকাৰ সম্বল। গতিকে ইয়াত পৰ্যাপ্ত নহয়। গতিকে মই বাইদেউক আৰু ডিপাৰ্টমেণ্টক আৰু মই যোৰহাট জিলাৰ কৰ্তৃপক্ষক অনুৰোধ জনাম, এইটো একচুৱেলি যিমানখিনি আজি আহিছে 60 কুইণ্টেল 50 কিলো, সেইটো কিন্তু একচুৱেলি গোৱালজান আৰু বৰমেৰ ৱাৰ্ডৰ কাৰণে পৰ্যাপ্ত নহয়। গতিকে পৰৱৰ্তী সময়টো মই অনুৰোধ জনাম, আৰু অলপ হ'লেও আপোনালোকে যিটো সময়লৈকে গৰুখিনি ঘাঁহৰ ব্যৱস্থা নহয় সেই সময়লৈকে দানাখিনি দিলে ভাল হ'ব বুলি মই আশা কৰিম। ইতিমধ্যে এই পশু খাদ্যসমূহ বিতৰণ ব্যৱস্থা কৰিছে পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলে। বাঢ়নি পানীয়ে আমাৰ এই অঞ্চলটো মানে বুঢ়াই পেলাইছে। গৰুৰ পশুধনৰ খাদ্যৰ কাৰণে বহুত অভাৱ হৈছে। আজি বিভাগীয় ফালৰ পৰা পশু খাদ্য আনিছে, আমি সন্তোষজনক। আৰু এনেধৰণে আপোনালোকে আমাৰ এই কৃষিজীৱী অঞ্চলটোৰ এই পশুধনৰ ওপৰত যেনেকৈ ব্যৱস্থা কৰিছে, আৰু আমাৰ সভাপতিও ইয়াত লাগি আছে, আৰু সভাপতিয়ে সহযোগত এই ৱাৰ্ড সদস্যৰ পৰা আদি কৰি এইসকল লাগি আছে। আমি গাঁও প্ৰধানো আমি ইয়াৰ বিষয়ে অৱগত জানো, আৰু পশু খাদ্য দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। এইটো আজি মানে দেৰি হোৱাৰ কাৰণে কাইলৈ আমি দিনৰ পোহৰত আমি বিতৰণ কৰিম। আমাৰ এই 3 নম্বৰ ৱাৰ্ডটোত আছে 228 ঘৰ, আৰু 1 নম্বৰ ৱাৰ্ডটোত আছে 180 ঘৰ। এতিয়া টোটেল কিমান আহিছে খাদ্য? 60 কুইণ্টেল 50 কেজি। উল্লেখযোগ্য যে
দুৰ্গা দেৱীক বিসৰ্জন দিয়াৰ সময়তে অঞ্চলটোত ভোগদৈৰ বলিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতে দেখা দিছিল পশুখাদ্যৰ সংকট। ফলত 58 নং মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তে প্ৰশাসনৰ লগত যোগাযোগ কৰি এই ক্ষেত্ৰত এক ব্যৱস্থা গ্ৰহণ কৰে আৰু এই পশুখাদ্যই বানপীড়িত এলেকাত সকাহ দিয়া বুলি স্থানীয় ৰাইজে মত পোষণ কৰে। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।